নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি মেট্ৰিকৰ পিছত হাই সেকেন্ডাৰীত কি সাবজেক্ট লম বা কি সাবজেক্ট তোমালোকে লোৱাটো জৰুৰী ভৱিষ্যতৰ বাবে ফৰ আৰ্টস টিম মানে কলা শাখাৰ বাবে তোমালোকে হাই সেকেন্ডাৰীত কি সাবজেক্ট লোৱাটো অত্যন্ত জৰুৰী ইন ফিউচাৰৰ কাৰণে সেই বিষয়ে আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছো। আশা ৰাখিছো এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহু হেল্পফুল হ'ব। সেই সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা তোমালোকে। সো মেট্ৰিকৰ পিছত যোনটো হাই সেকেন্ডাৰীত সাবজেক্ট সিলেকশন কৰা তোমালোকৰ সেই সাবজেক্ট সিলেকশন কৰাটো তোমালোকে জীৱনৰ কাৰণে অত্যন্ত বহুত প্ৰয়োজনীয়। ঠিক আছে, কাৰণ কিয় তোমালোকৰ এই সময়খিনি হ'ল তোমালোকৰ ভৱিষ্যতৰ বাবে সপোন দেখাৰ সময়, হয় নে নহয়? সো আৰু সেই সপোনটো বাস্তৱিত কৰিবৰ কাৰণে যিখিনি কাম কৰিব লাগে তোমালোকে এই মেট্ৰিক পাছ কৰাৰ পিছৰ পৰাই হাই সেকেন্ডাৰী পঢ়াৰ পৰা তোমালোকে লাহে লাহে কৰি যাব লাগিব। আৰু এই কলা শাখাৰ বা আৰ্টস টিমৰ কি সাবজেক্ট তোমালোকে ল'ব লাগে যোনখিনি তোমালোকৰ ইন ফিউচাৰত বিভিন্ন ধৰণৰ তোমালোকৰ এইমছবোৰ ফুলফিল কৰাত তোমালোকৰ হেল্প হ'ব। ঠিক আছে, সো তেতিয়াহ'লে আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰিছো। সো মই থিম ৰাখিছো মেট্ৰিকৰ পিছত এইচএসসিত কি সাবজেক্ট ল'ব সেইটো ভৱিষ্যতৰ বাবে, সেইটো হ'ল আমাৰ মেইন থিম। ঠিক আছে, চোৱা মই ইয়াত চোৱা 10টা সাবজেক্টৰ বিষয়ে কৈছো যে এইচএস সাবজেক্টৰ সিলেকশন আৰ্টছৰ। আমি জানো যে আমাৰ ইংলিশ সাবজেক্ট পেপাৰখন কম্পালসৰি সকলোৰে কাৰণে বাধ্যতামূলক, ঠিক তেনেদৰে এমআইএলটো বাধ্যতামূলক। এই দুটাৰ বাহিৰে আৰু আমাৰ 4খন আমি পেপাৰ বা সাবজেক্টস আমি ল'ব লাগে। তাৰে তোমাৰ 4খন ল'ব লাগে যদিও তাৰে 3খনৰহে মাৰ্কস তোমালোকৰ ফাইনেলত এড হ'ব আৰু বাকি এখন ফৰ্থ হ'ব। মানে তোমালোকৰ এই 4খনৰ ভিতৰত যোনখনতে তোমালোকৰ মাৰ্কস হাই সেকেন্ডাৰী ফাইনেল ইয়াৰত বা ফাৰ্স্ট ইয়াৰত যোনখনৰে মাৰ্ক মানে সকলোতকৈ কম হ'ব সেই সাবজেক্টটো ফৰ্থ হ'ব। মুঠতে তোমালোকৰ টোটেল তোমালোকে 5টা সাবজেক্টৰ মাৰ্কস তোমালোকৰ ফাইনেল তোমাৰ যোনখন মাৰ্কশিটত ইনক্লুড হ'ব। সো ইংলিশ আৰু তোমাৰ এমআইএল টো কম্পালসৰি হ'ব, বাকি ইয়াৰ ভিতৰত 4টা সাবজেক্ট ল'ব লাগে, তাৰ পৰা তোমালোকৰ 3টাৰ মাৰ্ক এড হ'ব আৰু এটা ফৰ্থ হৈ যাব। আৰু তোমালোকে কেতিয়াও যেহেতু এতিয়া তোমালোকে মেট্ৰিক পাছ কৰিবা তেতিয়া বুজিবা যে তোমালোকে কেতিয়াও কোনো এটা সাবজেক্টক ফৰ্থ সাবজেক্ট বুলি প্ৰথমতে ভাবি নলবা যে এইটো মই ফৰ্থ বনাম সো এইটো মাৰ্কস নপঢ়িলেও হ'ব, কিন্তু সেইটো নকৰিবা। কাৰণ কিয় তোমালোকৰ 6টা সমানেই পঢ়িবা, কাৰণ কিয় তাৰে পৰা কোনোবা এটা এই 4টা সাবজেক্টৰ কোনোবা এটা যদি অকমান বেয়া হৈ যায় সব যোনটো মানে সকলোতকৈ কম মাৰ্কস পোৱা এই দুটা সাবজেক্টৰ বাহিৰে ইংলিশ আৰু এমআইএল সেইটোৱে ফৰ্থ হৈ যাব। এই দুটাৰ বাহিৰে যোন 4টাৰ ভিতৰত যোনটোৱে কম মাৰ্কস পোৱা সেইটোৱে ফৰ্থ হৈ যাব। ঠিক আছে, সো ইংলিশ আৰু এমআইএল টো কম্পালসৰি, বাকি তাৰ মই 10টা আৰু বহুত সাবজেক্ট আছে। ইকনমিক্স ল'ব পৰা, পলিটিকেল সায়েন্স ল'ব পৰা, এডুকেশ্যন, জিওগ্ৰাফি, লজিক এণ্ড ফিলচফি, হিষ্ট্ৰী, এডভান্স আছামিজ, 10 ছচিয়লজি আৰু এতিয়া বহুত সাবজেক্ট ইনক্লুড হৈছে, বিহু, আইটি হয়। সো বহুত এনেকুৱা ধৰণৰ সাবজেক্ট ইনক্লুড হৈছে। মই তথাপিতো এই 10টা কথা কৈছো তোমালোকৰ। ঠিক আছে, এনেকুৱা ধৰণৰ এই 10টা সাবজেক্ট বা এই বাকি ইংলিশ আৰু অসমীয়াৰ বাহিৰে বাকি এই 8টা সাবজেক্ট সকলোবোৰ প্ৰায়বোৰ কলেজতে তোমাৰ উপলব্ধ হয়। ঠিক আছে, এতিয়া চোৱা তোমালোকে ইয়াৰ পৰা চোৱা তোমালোকে সকলোৱে যে এই ইকনমিক্স সাবজেক্টটো, ঠিক আছে, এই ইকনমিক্স সাবজেক্টটো আমাৰ আৰ্টছৰ ষ্টুডেন্টখিনিৰ কাৰণে সকলোৱে কয় যে বহুত টান। সো আমাৰ আৰ্টছৰ মেক্সিমাম ষ্টুডেন্টে এই ইকনমিক্স সাবজেক্টটো নলয়। আৰু আগৰ যোনবোৰ তোমালোকৰ দাদা বাইদেউ তোমালোকে যেতিয়া সুধিবা তেওঁলোকে কয় যে ইকনমিক্সটো ল'ব নালাগে বহুত টান। কিন্তু আৰ্টছৰ এনেকুৱা এটা সাবজেক্ট যোনটো সাবজেক্টত তোমালোক অকণ মেথছৰ লগত জড়িত হৈ থাকে, অকমান তোমালোকে মেথছ পাবা। আৰু আমি জানো যে মেট্ৰিকৰ পিছত যোনে আৰ্টছ লয় পৰাপক্ষত সিহঁতৰ মেথছৰ লগত অলপ কানেকশ্যনটো মানে নাইকিয়া হৈ যায়। কিন্তু ইকনমিক্স এনেকুৱা এটা সাবজেক্ট যোনটো সাবজেক্টত তোমাৰ অলপ মেথছ পাবা আৰু যোনটো মেথছৰ মানে অকণ তোমাৰ জড়িত হৈ থাকিব। আৰু আমাৰ প্ৰেক্টিকেল জীৱনতো মেথছৰ বহুত মানে জৰুৰী, হয় নে নহয়? তোমালোকে দৈনন্দিন জীৱনৰ পৰা আৰম্ভ কৰি যিকোনো এটা কাম কাজৰ পৰা তোমালোকে মেথছৰ লগত জড়িত হৈ থাকা। তোমালোক ধৰি ললো আজিৰ পৰা তোমালোকে পিছত যেতিয়া কম্পিটিটিভ এক্সাম এটা দিব যাবা হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত, তেতিয়া তোমালোকে মেথছটো আকৌ পঢ়িব লাগে। কিন্তু আৰ্টছৰ ষ্টুডেন্টখিনি যিহেতু 2 বছৰ তেওঁলোকে মেথছৰ লগত জড়িত নাথাকে,
ঠিক আছে ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ সো পিছত যেতিয়া অংকৰ যিকোনো এটা গভৰ্নমেন্ট চাকৰিৰ কাৰণে যেতিয়া এপ্লাই কৰিব অংকৰ যোনখন এখন পেপাৰ মেথছ যেতিয়া আহিব তোমালোকৰ কাৰণে বহুত টান হয় সো ইকনমিক্স সত মেথছ পাবা তোমালোকে অলপ চলপ সো সেই কাৰণে আৰু ইকনমিক্স সাবজেক্টটো স্কিপ কেতিয়াও নকৰিবা তোমালোকে ঠিক আছে বাকি তোমালোকৰ আৰু সাবজেক্ট আছে তাৰ ভিতৰত মই তোমালোকে চাই লবা কোন কিটা লবা তাৰ পিছত মই ইম্পৰ্টেন্ট কেটামান কৈ আছো ইয়াৰ ভিতৰতে সো for any competitive exam আমাৰ তোমালোকে হাই সেকেন্ডাৰী পাস কৰাৰ পিছত কোনবাই নহয় কোনবা এটা যিকোনো এটা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিবা বা যিকোনো এটা চৰকাৰী চাকৰিৰ কাৰণে তো এপ্লাই কৰিবাই লাইক ইউপিএসসি হওক তোমালোকে ভাবিছা যদি গ্ৰেজুৱেচনৰ পিছত তুমি প্ৰশাসনিক সেৱাত আগবঢ়াও ঠিক আছে তেতিয়ালে তোমালোকে ইউপিএসসি দিব পাৰিব বা এপিএসসি দিব পাৰিবা ঠিক আছে বেংকিং জবস আছে বিভিন্ন আইবিপিএস এসবিআই ৰেলৱে জব টেট হয় না শিক্ষক যাৰ হবলে মন আছে আৰু এনি আদাৰ গভৰ্নমেন্ট এক্সাম মানে যিকোনো চৰকাৰী আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰি লাইক তোমাৰ যিকোনো এটা অসম পুলিচৰ পৰা আৰম্ভ কৰি জি বা চেন্ট্ৰেল এসএসসি জিডি পৰা তোমাৰ আৰ্মিৰ পৰা আদি কৰি সকলোবোৰ কাৰণে কম্পিটিটিভ এক্সামৰ কাৰণে তোমালোকে যিকোনো এটা সকলোবোৰ কম্পিটিটিভ এক্সামৰ কাৰণে তোমালোকে এটা পৰ্সন পঢ়িব লাগিব সেইটো হল হে মাস্ট বি ৰিড জিকে মানে আমি জেনাৰেল নলেজ পঢ়িবই লাগিব হয়নে নহয় যিকোনো এটা কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিবৰ কাৰণে বা ক্ৰ্যাক কৰিবৰ কাৰণে সো এই জিকেত নো কি ইনক্লুড হৈ থাকে সোৱা জিকেত ইনক্লুড হৈ থাকে ইকনমিক্স ইনক্লুড হৈ থাকিব পলিটিক্যাল সায়েন্স ইনক্লুড হৈ থাকিব জিওগ্ৰাফি ইনক্লুড হৈ থাকিব হিষ্ট্ৰি ইনক্লুড হৈ থাকিব তাৰে এডুকেশন তো ইনক্লুড হৈ টেট তোমাৰ এইকিটাৰ বাহিৰে তোমালোকে যদি শিক্ষকতা কৰিম বুলি ভাবিছা বা তোমালোকে টিচাৰ্স হোৱাৰ সপোন দেখিছা বা তো তেতিয়াহলে তোমালোকে এডুকেশনটো পঢ়িব লাগিব তো বিএড কৰাত সহায় হ'ব বা তোমাৰ যিকোনো এটা ডিএলএড কৰাত সহায় হ'ব সো এই সাবজেক্ট কিটাৰ লগত এডুকেশনটো পঢ়িব লাগিব ফৰ তোমালোক শিক্ষকতা যদি তোমালোকে কৰো বুলি ভাবিছা আৰু বাকি এই ইকনমিক্স পলিটিক্যাল সায়েন্স জিওগ্ৰাফি হিষ্ট্ৰি এইবোৰ হল জিকে এটা ইনক্লুড হৈ থাকে এইবোৰ হয়নে নহয় সো তোমালোকে যিকোনো এটা কম্পিটিটিভ এক্সাম বা যিকোনো এটা মই দিয়াৰ বাহিৰে আৰু বিভিন্ন ধৰণৰ যিমান এক্সাম আছে তোমাৰ জিকে পঢ়িবই লাগিব ক্ৰ্যাক কৰিবৰ কাৰণে আৰু এই জিকে ইনক্লুড হৈ থাকে ইকনমিক্স পলিটিক্যাল সায়েন্স জিওগ্ৰাফি হিষ্ট্ৰি আৰু এই কিটা সাবজেক্ট কিন্তু মেইন সাবজেক্ট কোৰ সাবজেক্ট আৰু এই কিটা সাবজেক্ট তোমালোকে এতিয়া নপঢ়িলো ইন ফিউচাৰ যিকোনো এটা চৰকাৰী চাকৰি বা যিকোনো এটা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে এই সাবজেক্ট কিটা আকৌ পঢ়িব লাগিব সো এতিয়াৰ পৰাই তোমালোকে যদি এই সাবজেক্ট কিটা পঢ়া ষ্টাৰ্ট দিয়ে ফিউচাৰত তোমালোকে বহুত তোমালোকৰ লাভৱান হ'ব ঠিক আছে সো হেতু কাৰণে কৈছো যিকোনো এটা তোমালোকৰ এম দেখাৰ ক্ষেত্ৰত বা যিকোনো এটা তোমাৰ ফিউচাৰ প্লেনিং কৰাৰ আগত এতিয়াৰ পৰাই তোমালোকে কামবোৰ লাহে লাহে কৰা ষ্টাৰ্ট কৰিব লাগিব আৰু তাৰ বাবে তোমালোকে হেতু কাৰণে কোৱা হৈছে যে সাবজেক্ট সিলেকশন সো কি সাবজেক্ট লবা তোমালোকে সো এটো ওপৰত বহুত গুৰুত্ব দিব লাগিব আৰু সো তোমালোকে ইকনমিক্স এটা তোমালোকে এখিনি ফৰ কম্পিটিটিভ এক্সাম কা তোমালোকৰ আৰু এটা এখিনি জিকে পাৰ্সন লগতে তোমালোকৰ ম্যাথছ তো তোমালোকে জানিবই লাগিব কৰিব লাগিবই উইদাউট ম্যাথছ হয় না নহয় ৰিজনিং ইংলিশ এখিনি তোমালোকৰ প্ৰয়োজনীয় সো আমাৰ যেহেতু আৰ্টছৰ ষ্টুডেন্ট এটা ম্যাথছৰ লগত জড়িত নাথাকে তো সেই কাৰণে ইকনমিক্স পঢ়িব লাগিব তোমালোকে আৰু ইকনমিক্সৰ ওয়েটেজটো বেছি সো ম্যাথছ কান ইকনমিক্স পঢ়িলে তোমাৰ ম্যাথছও অকন জড়িত হৈ আছে যদিও এই ইকনমিক্সৰ ম্যাথছবোৰ আমাৰ কম্পিটিটিভ এক্সামৰ পৰা অলপ বেলেগ হয় ঠিক আছে সো কম্পিটিটিভ এক্সাম এনেকুৱা ধৰণ তথাপিতো তোমালোকে যোনকে যদি ধাৰাটো অব্যাহত ৰাখা তোমালোকে ম্যাথছৰ পৰা লগত তেতিয়া হলে সম্পৰ্কটো যদি থাকে তেতিয়া তোমাৰ ফিউচাৰ তোমালোকে ইমান টান নহব হয় না নহয় আৰু এইবোৰ এই টপিক কিটা মাস্ট বি তোমালোক কোৰ জিকে কোৰ টপিক এইকিটা তোমালোকে এতিয়া নপঢ়িলো ফিউচাৰ তোমালোকে যিকোনো এটা কম্পিটিটিভ এক্সাম প্ৰিপেয়াৰ কৰাৰ ক্ষেত্ৰত পঢ়িবই লাগিব সো এতিয়াবে তোমালোকে যদি এই সাবজেক্ট কিটা পঢ়ি যোৱা তোমালোকৰ পিছত বহুত লাভৱান হ'ব সো তোমালোকে এই সাবজেক্ট কিটা স্কিপ নকৰিবলৈ ট্ৰাই কৰিবা সো ইয়াৰ ভিতৰত তোমালোক সকলো ভাল সাবজেক্ট তোমালোকে লব পৰা তাৰ পিছতো তোমালোকে ভাবি চিন্তি চাবা কোন কিটা সাবজেক্ট তোমালোকৰ ইন ফিউচাৰ তোমালোকৰ এইমবোৰ ফুলফিল কৰা সহায় হয় ঠিক আছে সো আজি ভিডিওটো ইমানেই আছিল যদি এই ভিডিওটো অকমান তোমালোকৰ কাৰণে হেল্পফুল বুলি ভাবিছা সো প্লিজ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ